যে আমাৰ BTCৰ যিটো শিক্ষা বিভাগ এই শিক্ষা বিভাগৰ বিশেষকৈ LP আৰু UP এই বিদ্যালয়বিলাকত আমাৰ টোটেল 984 পোষ্ট এতিয়াও খালী আছে। এই 984টা আমাৰ যিটো শিক্ষকসকলৰ পদ খালী হৈ থকা সেইবিলাক পূৰণ কৰিবৰ কাৰণে আমাৰ BTC গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত এটা আমি ভেৰিফিকেশ্যন এণ্ড চিলেকশ্যন কমিটি ইতিমধ্যে গঠন কৰিছোঁ আৰু আমাৰ এই ভেৰিফিকেশ্যন এণ্ড চিলেকশ্যন কমিটিৰ চেয়াৰমেন হিচাপে ইমানুৱেল মোছাহাৰী তেখেতকে যিহেতু দায়িত্ব দিয়া হৈছিলে, তেখেতৰ লগতে আকৌ আমাৰ আন সদস্যবিলাকেও যিহেতু ইয়াত একেলগে তেখেতকে সমৰ্থন কৰি সহযোগ আগবঢ়াই আমাৰ বিভাগীয় কৰ্তৃপক্ষ ডাইৰেক্টৰ এডুকেশ্যন ছেক্ৰেটাৰী তেখেতসকলেও যৌথভাৱে সমৰ্থন আগবঢ়াই একেলগে ইতিমধ্যে কাম কৰি আহি আমাৰ যিটো স্ক্ৰুটিনি কৰা বা ভেৰিফিকেশ্যন কৰা এই কাৰ্যটো এই মুহূৰ্তলৈকে সম্পন্ন কৰিছে আৰু আমাৰ যিবিলাক ভেৰিফিকেশ্যন তন্নতন্নকৈ কৰাৰ যিটো কাৰ্য সেই কাৰ্যটো ভেৰি মাছ ট্ৰেন্সপাৰেঞ্চি পাৰদৰ্শিতা বজাই ৰাখি পেলাই আমি সেই স্ক্ৰুটিনিৰ কামটো কৰিলোঁ। কোনো প্ৰকাৰে আমি এনমিলিজটো লাই দিয়া নাই, কোনো প্ৰকাৰে আমি যাতে মানুহবিলাকে আঙুলি থোৱাই কথা কোৱাৰ সুযোগ নাপায় এইখিনি আমাৰ স্বচ্ছতা আৰু পাৰদৰ্শিতা মেইনটেইন কৰি আমাৰ এই স্ক্ৰুটিনিৰ কামটো কৰা হৈছে আৰু এই হিচাপে এতিয়া আমাৰ এই 984টা খালী পদ হৈ থকা সেই শিক্ষকৰ পদটো পূৰণ কৰিবৰ কাৰণে প্ৰক্ৰিয়া অচিৰে আৰম্ভ হ'ব। ইয়াৰ কাৰণে আমাৰ অন্তিম পৰ্যায়ৰ এটা কাৰ্যসূচী হিচাপে বাকী ৰাইজলৈ জনাবৰ কাৰণে যিটো মই আজি আগবাঢ়িছোঁ এই বিষয়টো হ'ল যে আপোনাসকলে সবেই জানে যে আমাৰ BTCৰ যিটো শিক্ষা বিভাগ এই শিক্ষা বিভাগৰ বিশেষকৈ LP আৰু UP এই বিদ্যালয়বিলাকত আমাৰ টোটেল 984 পোষ্ট এতিয়াও খালী আছে। এই 984টা আমাৰ যিটো শিক্ষকসকলৰ পদ খালী হৈ থকা সেইবিলাক পূৰণ কৰিবৰ কাৰণে আমাৰ BTC গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত এটা আমি ভেৰিফিকেশ্যন এণ্ড চিলেকশ্যন কমিটি ইতিমধ্যে গঠন কৰিছোঁ আৰু আমাৰ এই ভেৰিফিকেশ্যন এণ্ড চিলেকশ্যন কমিটিৰ চেয়াৰমেন হিচাপে ইমানুৱেল মোছাহাৰী তেখেতকে যিহেতু দায়িত্ব দিয়া হৈছিলে, তেখেতৰ লগতে আকৌ আমাৰ আন সদস্যবিলাকেও যিহেতু ইয়াত একেলগে তেখেতকে সমৰ্থন কৰি সহযোগ আগবঢ়াই আমাৰ বিভাগীয় কৰ্তৃপক্ষ ডাইৰেক্টৰ এডুকেশ্যন ছেক্ৰেটাৰী তেখেতসকলেও যৌথভাৱে সমৰ্থন আগবঢ়াই একেলগে ইতিমধ্যে কাম কৰি আহি আমাৰ যিটো স্ক্ৰুটিনি কৰা বা ভেৰিফিকেশ্যন কৰা এই কাৰ্যটো এই মুহূৰ্তলৈকে সম্পন্ন কৰিছে আৰু আমাৰ যিবিলাক ভেৰিফিকেশ্যন তন্নতন্নকৈ কৰাৰ যিটো কাৰ্য সেই কাৰ্যটো ভেৰি মাছ ট্ৰেন্সপাৰেঞ্চি পাৰদৰ্শিতা বজাই ৰাখি পেলাই আমি সেই স্ক্ৰুটিনিৰ কামটো কৰিলোঁ। কোনো প্ৰকাৰে আমি এনমিলিজটো লাই দিয়া নাই, কোনো প্ৰকাৰে আমি যাতে মানুহবিলাকে আঙুলি থোৱাই কথা কোৱাৰ সুযোগ নাপায় এইখিনি আমাৰ স্বচ্ছতা আৰু পাৰদৰ্শিতা মেইনটেইন কৰি আমাৰ এই স্ক্ৰুটিনিৰ কামটো কৰা হৈছে আৰু এই হিচাপে এতিয়া আমাৰ এই 984টা খালী পদ হৈ থকা সেই শিক্ষকৰ পদটো পূৰণ কৰিবৰ কাৰণে প্ৰক্ৰিয়া অচিৰে আৰম্ভ হ'ব। ইয়াৰ কাৰণে আমাৰ অন্তিম পৰ্যায়ৰ এটা কাৰ্যসূচী হিচাপে এতিয়া আমাৰ যিসকল টেট পাছ কৰা কেণ্ডিডেট আছে, যিবিলাকে আজি মেক্সিমাম নাম্বাৰ ছিকিউৰ কৰি কেণ্ডিডেট হিচাপে তেওঁলোকৰ আমি মানে বাছনি কৰিবৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছোঁ, এইসকলক আজি আমি আমাৰ এটা শেষ পৰ্যায়ৰ কাৰ্যসূচী হিচাপে ফিজিকেলি তেখেতসকলে যাতে মানে উপস্থিত থাকি নিজৰ ডকুমেণ্টছবিলাক ভেৰিফাই কৰিবৰ কাৰণে এটা সুযোগ পায় বা সুযোগ দিয়া হয়। ইয়াৰ কাৰণে এটা ফিজিকেল ভেৰিফিকেশ্যনৰ আকৌ মানে ব্যৱস্থা লোৱা হৈছে আৰু এই ফিজিকেল ভেৰিফিকেশ্যন ডকুমেণ্ট চেক কৰাৰ যিখিনি আমাৰ কাৰ্যসূচী সেইটো আমি অহা 17 তাৰিখে আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ।
কিন্তু আমি এতিয়া যেহেতু সকলেই জানো যে অসমৰ আমাৰ গুৱাহাটীৰ সৰু সজাই মানে ষ্টেডিয়ামত আমাৰ বড়োসকলৰ জাতীয় গৌৰৱ যে বাগৰুম্বা নৃত্য অসম চৰকাৰৰ ইনিচিয়েটিভত আমাৰ 10,000জনী বড়ো গাভৰু ছোৱালীবিলাকক লৈ পেলাই এটা নৃত্য পৰিৱেশন কৰিবৰ কাৰণে ঐতিহাসিক এটা পদক্ষেপ লোৱা হৈছে আৰু এই পদক্ষেপৰ প্ৰতি আমাৰ বড়ো ৰাইজে বড়ো সংগঠনবোৰে আৰু বিশেষকৈ BTC গভৰ্ণমেণ্টে পূৰ্ণভাৱে সমৰ্থন আগবঢ়াইছে এই কাৰ্যসূচীৰ দ্বাৰা এই নৃত্য পৰিৱেশনৰ দ্বাৰা বিশ্ব দৰবাৰত বড়োসকলৰ যেটো সংস্কৃতি আকৌ প্ৰচাৰ হ'বৰ কাৰণে বিশ্বৰ মানুহবিলাকে বেছিকৈ আকৌ জানিবৰ কাৰণে এটা সুবিধা পাব এটা মঞ্চ হ'ব গতিকে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে আজি হেজাৰ বড়ো গাভৰু ছোৱালীবিলাকে আমাৰ মানে তাতে উপস্থিত হৈছে ইহঁতে তেওঁলোকে অনুশাসন বজাই ৰাখি আমাৰ এই বাগৰুম্বা জাতীয় যিটো নৃত্যৰ দ্বাৰা দি বড়োসকলে পৰিচয় পাইছে যিটো নৃত্য বড়োসকলৰ বুলি পৃথিৱীৰ মানুহবিলাকে বিশ্ববাসী মানুহবিলাকে গম পায় গতিকে এই নৃত্যক আজি আমি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে যাতে সুবিধা হয় গতিকে ইহঁতক আমি পূৰ্ণ সমৰ্থন আগবঢ়াই আজি আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰাও সহানুভূতি আগবঢ়াইছে সহযোগ আগবঢ়াইছে ঠিক তেনেদৰে আমি আজি সকলোৱে জানো যে অহা 17 তাৰিখে এই হ'ব লগা বাগৰুম্বা নৃত্য পৰিৱেশন যেটো হ'ব সেই একেই দিনাখনে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰাও যেহেতু টেট পাছ কৰা কেণ্ডিডেটবিলাকৰ আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰ্যসূচী লোৱা হ'ল এই দুটা কাৰ্য একেলগে ক্লেচিং যেহেতু হৈ গৈছে গতিকে আমি জাতীয় স্বাৰ্থত আমাৰ বড়োসকলৰ মানে সাংস্কৃতিক এটা মানে কি কয় পৰিদৰ্শন যেটো বাগৰুম্বা নৃত্য আজি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে এটা মঞ্চ পাইছো তাত আমাৰ হেজাৰ বড়ো ছোৱালীবিলাকে বড়ো গাভৰুবিলাকে যিবিলাকে এনেকৈ টেট উত্তীৰ্ণ হৈছিলে টেট কোৱালিফাইড কেণ্ডিডেট আছিলে ইহঁতেও যেহেতু নৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈছে আৰু ইহঁতে আজি আমি অহা 17 তাৰিখে টেট পাছ কৰা আমাৰ এই কেণ্ডিডেটবিলাকৰ ফিজিকেল ভেৰিফিকেশ্যনত যেহেতু থাকাৰ সুযোগ পাব লাগিছিল কিন্তু নৃত্য পৰিৱেশনৰ অংশগ্ৰহণ কৰিবলৈ গৈ জাতীয় স্বাৰ্থত এই আমাৰ মানে বড়োসকলৰ কলা সংস্কৃতি প্ৰচাৰ কৰাত প্ৰতিষ্ঠা কৰাত তেখেতসকলে অংশগ্ৰহণ কৰিবলৈ গৈ চিন্তা চৰ্চা কৰিছো এই সকলক আজি আমি আমাৰ এটা শেষ পৰ্যায়ৰ কাৰ্যসূচী হিচাপে ফিজিকেলি তেখেতসকলে যাতে মানে উপস্থিত থাকি নিজৰ ডকুমেণ্টছবিলাক ভেৰিফাই কৰিবৰ কাৰণে এটা সুযোগ পায় বা সুযোগ দিয়া হয় ইয়াৰ কাৰণে এটা ফিজিকেল ভেৰিফিকেশ্যনৰ আকৌ মানে ব্যৱস্থা লোৱা হৈছে আৰু এই ফিজিকেল ভেৰিফিকেশ্যন ডকুমেণ্ট চেক কৰাৰ যিখিনি আমাৰ কাৰ্যসূচী সেইটো আমি অহা 17 তাৰিখে আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ কিন্তু আমি এতিয়া যেহেতু সকলোৱে জানো যে অসমৰ আমাৰ গুৱাহাটীৰ সৰু সজাই মানে ষ্টেডিয়ামত আমাৰ বড়োসকল